बहुत बधाई जयराम नॉर्थ लखीमपुर, ढेर सारी शुभकामनाएं सभी को। এই যিটো কাৰ্য হৈছে বা যাৰ আমি স্বীকৃতি লাভ কৰিছোঁ, এই স্বীকৃতিৰ হকদাৰ হ'ল লখিমপুৰ জনসাধাৰণ। এইটো চাফ চিকুণৰ লগত জড়িত। আমি চৰকাৰী ব্যৱস্থাটো বা আমাৰ মিউনিচিপালিটিয়ে কি দিব পাৰোঁ? মানুহক এৱাৰনেছ কৰিব পাৰোঁ, সুবিধাখিনি দিব পাৰোঁ। জাবৰটো আমি উঠাই আনিব পাৰোঁ, জাবৰটো আমি ঘৰৰ ভিতৰৰ পৰা নোৱাৰোঁ। কিন্তু এইটো কাৰণে ধন্যবাদৰ পাত্ৰ লখিমপুৰৰ ৰাইজসকল যে তেওঁলোকে জাগ্ৰত হৈছে। যোৱা 3 বছৰ তাৰ পৰিৱৰ্তন আহিছে আৰু মানুহে বুজি পাইছে যে চাফ চিকুণতাটো আমাৰ কাৰণে কিমান দৰকাৰ আৰু তাৰে প্ৰতিফলন ঘটিছে। আমি আজি এটা এৱাৰ্ড পাইছোঁ দিল্লীত, আৰু এই এৱাৰ্ডটো যেতিয়া ছাৰ্ভে কৰে জনাৰ ব্যৱস্থা নাথাকে। গোটেই ভাৰতবৰ্ষত হয় দিল্লীৰ পৰা কৰে, তেতিয়া পাব্লিকে নাজানে বা মিউনিচিপালিটিও নাজানে যে ছাৰ্ভে হৈ আছে, কেনেকৈ হৈ আছে। গতিকে এইটো এটা লখিমপুৰবাসীৰ কাৰণে স্বীকৃতি। আমি নিমিত্ত মাথো, মিউনিচিপালিটি নিমিত্ত মাথো। লখিমপুৰৰ জনসাধাৰণ যিমান সজাগ হ'ব সিমান দিনক দিনে আমাৰ প্ৰাইজৰ মানে আৰু ৰেংকিং ওপৰলৈ গৈ থাকিব। পৰিকল্পনাটো দেখিছে চাৰিওফালে আমি কৰিয়ে আছোঁ। আমি জাবৰৰ দমৰ পৰা যদি আজি পাৰ্ক বনাবলৈ পাৰিছোঁ, ভাৰতবৰ্ষত খুব বিৰল। অসমততো আজিলৈকে হোৱাই নাই। মুখ্যমন্ত্ৰীয়ে চাই পিনে আকৌ বেলেগত কৰিবলৈ দিছেহে। বাকী এতিয়া আমি অহা মাহত মুখ্যমন্ত্ৰী মহোদয় আহি আমাৰ এই DC অফিচ আপোনালোকে দেখিছে, এই DC অফিচৰ কাম আমি আৰম্ভ কৰিম চুকুলিভৰিয়াত। ইয়াৰ পৰা DC অফিচ টাউনখন আমি অলপ মুকলি কৰিবলৈ চেষ্টা কৰিছোঁ। জেলৰ কাম তেওঁ আৰম্ভ কৰিব, জেলখন গুচি যাব আমাৰ হাঁহ চৰালৈ। তাতো আমি এখন বটানিকেল গাৰ্ডেন বনাম। তাৰ উপৰি প্ৰায় 200 কোটি টকাৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ইতিমধ্যে কণ্ট্ৰেক্টৰক দিয়া হৈছে। মেডিকেল কলেজৰ ভিতৰত পুৰণা চিভিল হস্পিটেলৰ যিটো বিল্ডিং দেখিছে এতিয়া ভাঙিছে, তাতে এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হ'ব। BSc নাৰ্ছিং কলেজখন আমাক চেংচন দি দিছে। আমাৰ এটা খুব ডাঙৰ ৰাস্তা, অসমমালাৰ ৰাস্তা এটা, আপোনালোকে গুণাৱতী ব্ৰিজৰ কানেক্টিভিটি চৰাইমূৰীয়াৰ পৰা এটা ডাঙৰ ৰাস্তা পূব তেলাহীৰ ঘাটলৈকে, এটা বৃহৎ আমাৰ নৱালী ঘাটলৈকে বৃহৎ এটা ৰাস্তাৰ কাম আৰম্ভ হ'ব। অজস্ৰ আমাৰ পৰিকল্পনা বুলিয়ে নহয়, ভূপেন হাজৰিকাৰ মূৰ্তিটো যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ ছ'চিয়েল মিডিয়াত দিছে যে তেওঁ নিজে আহি উদ্বোধন কৰিব। এইবিলাক আচলতে চাওক, এইবিলাকে আমাৰ যিটো জাতি সত্তা, আমাৰ কৃষ্টি সংস্কৃতি বা এজন আমাৰ মহাপুৰুষক দিয়া কেৱল শ্ৰদ্ধাঞ্জলিয়ে নহয়, ই আমাৰ জাতীয় খিলঞ্জীয়া মানুহসকলৰ কাৰণে গৌৰৱৰ বিষয়। আৰু আমি তেনেকৈ সকলোবিলাক কাম কৰি যাম লখিমপুৰ।